নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্মদিনত কলাক্ষেত্ৰত বিশেষ অনুষ্ঠান ভাষা সংস্কৃতিৰ ৭০ গৰাকী সাধকক জনোৱা হল সম্বৰ্ধনা কলাক্ষেত্ৰৰ অনুষ্ঠানত নৰেন্দ্ৰ মোদীক শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী আখ্যা বিশিষ্ট সাংবাদিক কনক সেন ডেকাৰ প্ৰধানমন্ত্ৰী মোদীৰ ৭০ সংখ্যক জন্মদিন মোদীৰ প্ৰশংসাত পঞ্চমুখ কনক সেন ডেকা মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনালে ৭০ সাধকক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্মদিনত মোদীৰ নীতি আদৰ্শক লৈ পঞ্চমুখ ৰাজ্যৰ বিশিষ্ট সাংবাদিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকা এসময়ত নৰেন্দ্ৰ মোদীক যিখন দেশে ভিছা প্ৰদান কৰা নাছিল সেই দেশৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ আজি সুসম্পৰ্ক বুলি মন্তব্য বিশিষ্ট সাংবাদিক লেখকগৰাকীৰ এয়াই নহয় মোদীৰ নীতি আদৰ্শ স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ সাংবাদিকগৰাকীৰ কল্পনা কৰক সিদিনাখন এজন ছাত্ৰই গুজৰাটৰ পৰা গৈ কি কৰিছিল যে মানে ৰাষ্ট্ৰপতি ভৱনৰ কম্পাউণ্ডৰ বাহিৰৰ ৰেলিঙৰ মাজেৰে চাইছিল এইটো ৰাষ্ট্ৰপতি ভৱন আৰু তেওঁ সেইখন দেশ ভ্ৰমণৰ অনুমতি সেই চৰকাৰে দিয়া নাছিল পৰৱৰ্তী সময়ত কিন্তু শেষত কি হ'ল যে তেওঁ নিজে গৈ ৰাষ্ট্ৰপতিৰ লগত মানে একেলগে আলিঙ্গন কৰি তেওঁ আপ্যায়ন পালে ইয়াতকে প্ৰতিজন ভাৰতীয় শিশুৰ বাবে ল'ৰা ছোৱালীৰ বাবে ইয়াতকে ডাঙৰ দৃষ্টান্ত আন কি হ'ব পাৰে নৰেন্দ্ৰ মোদীৰ জীৱনীৰ ওপৰত মানে আমাৰ ল'ৰা ছোৱালীবিলাকক সৰুৰ পৰা শিক্ষাদান কৰিব লাগে এতিয়া এইগৰাকী নৰেন্দ্ৰ মোদী যিগৰাকীয়ে মাকক আবেলি ঘূৰাই লৈ ফুৰাই তেওঁৰ চৌহদত প্ৰধানমন্ত্ৰীৰ চৌহদত দেশৰ প্ৰতিগৰাকী লোকক আস্থা আৰু বিশ্বাসত লৈ আগবঢ়াৰ লগতে পৃথিৱীৰ ভিতৰতে মোদী আটাইতকৈ শক্তিশালী বুলি মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰভক্তিৰে ৰাষ্ট্ৰীয় ধ্যান ধাৰণাৰে একাকাৰ কৰি সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস অৰ্থাৎ সকলোকে আস্থা আৰু বিশ্বাসত লৈ দেশখনক পৃথিৱীৰ বুকুত সৰ্বাতোতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ বাবে সূক্ষ্মভাৱে গোটেই সমাজ ব্যৱস্থা অধ্যয়ন কৰি শাসন ব্যৱস্থা অধ্যয়ন কৰি যিবিলাক সংস্কাৰ সম্ভৱ কৰি তুলিছে তাৰ বাবে আজি দেশবাসীয়ে বিশ্বৰ ৭৭০ কোটি জনতাৰ মাজত সন্মান বুটলিবলৈ সক্ষম হৈছে উল্লেখ্য যে মোদীৰ জন্মদিন উপলক্ষে বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় এক বিশেষ সম্বৰ্ধনা সমাৰোহ য'ত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ ৭০ গৰাকী সাধকক সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানতে মোদীৰ কৰ্মব্যস্ততা আৰু কৰ্মদক্ষতা বিষয়ত স্মৰণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ইয়াৰ লগতে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা প্ৰতিখন বুথ কমিটিত ৭০ জোপাকৈ বৃক্ষৰোপণ কৰা হয় কেমেৰাত মনোজ দুৱাৰৰ সহযোগত বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰ তিনিটা মূল ৰাজনৈতিক দলৰ সভাপতি কেইজনৰ ৰাজনৈতিক ভৱিষ্যত কিমান সুৰক্ষিত বাৰু এটা প্ৰশ্ন আছে 2021 নিৰ্বাচনৰ পূৰ্বে এতিয়া এই প্ৰশ্ন সঘনে উচ্চাৰিত হ'বলৈ ধৰিছে কিন্তু কিয় আগবঢ়াইছো এই ৰিপৰ্ট মাজত মাত্ৰ 6টা মাহ এপ্ৰিলত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ নিৰ্বাচন 2021 নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিজ নিজ প্ৰস্তুতি কিন্তু ইয়াৰ মাজতে অথন্তৰ তিনিটা ৰাজনৈতিক দল তিনি সভাপতিৰ সমষ্টিত চলিছে বিদ্ৰোহ সমষ্টি সুৰক্ষিত নহয় তিনি সভাপতিৰ ৰাজনৈতিক বিশ্লেষক আৰু সমষ্টিৰ ভোটাৰ ৰাইজৰ মনোভাৱ বিশ্লেষণ কৰিলে দেখা যায় যে শাসকীয় বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ অৱস্থা থৰকবৰক সৰ্বুক সমষ্টিত ভিত্তি হেৰুৱাইছে ৰঞ্জিত দাসে কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতাই আউল লগাইছে বিজেপিৰ সভাপতি ৰঞ্জিত দাসক লগতে বিগত 4 বছৰে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰে চলা বাক বিতৰ্কত বড়ো ভোটৰ পৰা বিচ্ছিন্ন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৰঞ্জিত দাসৰ
একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ অৱস্থাও তথৈবচ। গহপুৰ সমষ্টি সুৰক্ষিত নহয় ৰিপুণ বৰাৰ বাবে। সেই হিচাপত সহজে জয়ী হ'বলৈ ৰিপুণ বৰাই বিচাৰিছে নাওবৈচা সমষ্টি। মহাজোঁট বন্ধনৰ মিত্ৰ দল AIUDFৰ হাতত থকা নাওবৈচা সমষ্টিটো বিচাৰিছে ৰিপুণ বৰাই। ইয়াৰ মাজতে বিজেপিৰ পৰা আসন কাঢ়ি দিছপুৰ দখলৰ অংক কৰিছে ৰিপুণ বৰাই। সাহসীয় মিত্ৰজোঁটৰ পৰা 2021 নিৰ্বাচনত 15খন আসন কাঢ়ি লোৱাৰ পণ লোৱা ৰিপুণ বৰাক সেয়ে বুজালে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। ৰঞ্জিত দাসৰ অংকৰ ব্যাখ্যা শুনক এইবাৰ। 60 আৰু 14 হৈ আছে 74, 74 আৰু 12 হৈ আছে 86, আৰু এখন আছে আমাৰ নিৰ্দলীয় 87। 87ৰ পৰা যদি 15খন যদি তেওঁলোকে লৈ যায় তেতিয়াহ'লে 72 থাকিলে, আৰু 72 থকাৰ পিছত আমিতো 7খন পাম। গোলাঘাট পাম, সৰুপথাৰ পাম, মৰিয়নি পাম, নাজিৰা পাম, তিতাবৰ পাম, ডুমডুমা পাম, শিৱসাগৰ পাম। সেইকেইখন যোগ কৰি দিলে আমাৰ কিমান হ'ল? 79। তেখেতে কৈ দিলে যে 7খন যদি নিয়ে ৰঞ্জিত দাসে তেওঁ বোলে 15খন নিব। তেওঁ 72 আৰু 7 হৈ পেলাই 79 হৈ গ'ল। নিশ্চিতভাৱে আগন্তুক দিনত ত্ৰিকোণৰ সংখ্যাগৰিষ্ঠতাৰে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব। এয়া অসম প্ৰদেশ বিজেপিৰ সভাপতিৰ আসনৰ অংক। নিজৰে অনিশ্চয়তা, কিন্তু চৰকাৰ গঠনৰ অংক ঠিকেই চলাইছে দাসে। সমান্তৰালকৈ ৰিপুণ বৰাৰ অৱস্থাও একে। এতিয়া চাওক অসম গণ পৰিষদৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰালৈ। কেবৰ পৰা কা আন্দোলনলৈ দলীয় স্থিতি ৰাইজৰ সন্মুখত স্পষ্ট কৰিব নোৱাৰি আত্মগোপন কৰিবলগীয়া হোৱা অতুল বৰাই নিজ সমষ্টি বোকাখাতত হেৰুৱাইছে জনপ্ৰিয়তা। ৰাজনৈতিক বিশ্লেষকৰ দাবী গণবিচ্ছিন্ন হোৱাৰ দিশত AGPৰ সভাপতি অতুল বৰা। 2021 নিৰ্বাচনত বোকাখাতবাসীয়ে বৰাক যোগ্য উত্তৰ দিবলৈ সাজু। স্বাভাৱিকতে অহা বিধানসভা নিৰ্বাচনত চাবলগীয়া হ'ব ৰঞ্জিত, ৰিপুণ, অতুলৰ সমষ্টিৰ নিৰ্বাচনী ৰেহৰূপ। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইখিনি পুনৰ লৈছো এটা চমু বাণিজ্যিক বিৰতি। পুনৰবাৰ কপটীয়া চীনৰ মুখা খুলিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। সংসদৰ মজিয়াৰ পৰা ৰঙা চীনক সকীয়ালে মন্ত্ৰীগৰাকীয়ে। লোকক দেখুৱাই ভদ্ৰৰ দৰে ভাও দিয়ে। কৃত্ৰিমতাৰ পৰ্দাৰ সিপাৰে এন্ধাৰে আৱৰা। ভীৰুৰ দৰে পাছফালৰ পৰা আঘাত কৰে। হয়, বিশ্বত শক্তিশালী বুলি জাহিৰ কৰি ফুৰা চীনে চোৰৰ দৰে ভাৰতত প্ৰৱেশ কৰিবলৈ সুৰুঙা চাই আছে। লাডাখত চীনৰ পুনৰ নিষ্কৰ্ম। পেংগং হ্ৰদৰ দক্ষিণত চীনা সৈন্যৰ বাহৰ। বহুবাৰ ভাৰতীয় সীমাত প্ৰৱেশৰ চেষ্টা চীনা সৈন্যৰ, কিন্তু প্ৰতিবাৰে প্ৰতিহত কৰে ভাৰতীয় সেনাই। ৰাজ্যসভাত ভাষণ প্ৰসংগত মন্ত্ৰী ৰাজনাথ সিঙে কয়, যোৱা 29 আৰু 30 আগষ্টতো চীনৰ এই অপচেষ্টা ব্যৰ্থ কৰিছিল ভাৰতীয় সেনাই। বিশ্বৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে ভাৰতক। সীমান্তত ভাৰতীয় সেনাই পহৰা দিবই। अप्रैल माह से ईस्टर्न लद्दाख की सीमा पर चाइना ने सेनाओं की संख्या तथा उनके आर्मामेंट्स में वृद्धि की है, जिसे स्पष्ट रूप से देखा गया है। मई महीने के प्रारंभ में चाइना ने गलवान घाटी क्षेत्र में हमारी ट्रुप्स की नॉर्मल ट्रेडिशनल पेट्रोलिंग पैटर्न में व्यवधान डालना शुरू किया, जिसके कारण फेस ऑफ की स्थिति उत्पन्न हुई। ग्राउंड कमांडर्स द्वारा इस समस्या को सुलझाने के लिए विभिन्न समझौतों तथा प्रोटोकॉल के तहत वार्ता की जा रही थी कि इसी भी मई महीने के मध्य में सभापति महोदय चाइना द्वारा वेस्टर्न सेक्टर में कई स्थानों पर एलएसी पर ट्रांसग्रेशन करने की कोशिश की गई। इसमें कोंकला, गोगरा और पेंगोंग लेक का नॉर्थ बैंक शामिल है। इन कोशिशों को हमारी सेनाओं ने समय पर देख लिया तथा उसके लिए आवश्यक जवाबी कार्रवाई भी हमारी सेना ने की सभापति महोदय। और हमने चाइना को डिप्लोमेटिक तथा मिलिट्री चैनल्स के माध्यम से यह अवगत करा दिया कि इस प्रकार की गतिविधियां यथास्थिति को यानी स्टेटस को
एक तरफा बदलने का प्रयास है और यह भी साफ कर दिया कि ये प्रयास हमें किसी भी सूरत में सभापति महोदय मंजूर नहीं है। यह 2 शब्दों में ये चाइना को बता दिया गया है। অতি দৃঢ়তাৰে চীনৰ বিৰুদ্ধে ভাৰতীয় সেনাই সীমান্তত পহৰা দি আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়। মন্ত্ৰীগৰাকীয়ে পুনৰ কয় চীনে নানান কূট কৌশল প্ৰয়োগ কৰিও ভাৰতীয় সেনাক প্ৰতিহত কৰিব পৰা নাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড পৰিস্থিতিৰ মাজতে বিশ্ব খনিকৰক আজি আৰাধনা কৰা হ'ল আৰু ৰাজ্যজুৰি অনুষ্ঠুপীয়াকৈ হ'লেও ক'ত কেনেকৈ পূজা পালন কৰিলে সকলোৱে এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ। ৰাজ্যজুৰি বিশ্বকৰ্মা পূজাৰ অনুষ্ঠুপীয়া আয়োজন। কৰোনাই নিয়ন্ত্ৰণ কৰিলে পূজা। সম্পন্ন হ'ল মাথো পৰম্পৰা। গুৱাহাটী মহানগৰীতো ম্লান পূজাৰ উৎসাহ। আজি বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা। কোভিড মহামাৰীৰ মাজতো প্ৰশাসনে বান্ধি দিয়া নিয়ম অনুসৰি কেৱল আনুষ্ঠানিকতা ৰক্ষাৰে অনুষ্ঠিত হ'ল বিশ্বকৰ্মা পূজা। এয়া দ্য আছাম ট্ৰিবিউন আৰু দৈনিক অসমৰ মুখ্য কাৰ্যালয়। ইয়াত প্ৰতি বছৰে জাক জমকতাৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয় যদিও এইবাৰ পূজা ব্যতিক্ৰম। কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি অনুষ্ঠিত হৈছে পূজা। এইবাৰ কোভিড-19ৰ কাৰণে সাধাৰণভাৱে একদম সাধাৰণভাৱে আমি পূজা ভাগ কৰিছোঁ। আমাৰ দুপৰীয়া খিচিৰি থাকে, তাৰপিছত নামপাতি থাকে, এই সকলোবিলাক বাদ দিছোঁ পেলাই অকল পূজা ভাগ সাধাৰণভাৱে কৰিবলৈ লৈছোঁ আৰু ইয়াত গোটেইখিনি প্ৰট'কল আমি পালন কৰিছোঁ। এয়া পল্টন বজাৰ স্থিত ASTCৰ কাৰ্যালয়। ASTCৰ কাৰ্যালয়তো নাই কোনো জাক জমকতা। কেৱল পৰম্পৰা ৰক্ষা কৰি আয়োজিত হ'ল বিশ্বকৰ্মা পূজা। যিখিনি আমাৰ কোভিড প্ৰট'কল আছে অসম চৰকাৰৰ সেইমতে আমি এটা আনুষ্ঠানিকতা কৰিছোঁ। যিহেতুকে পূজা প্ৰত্যেক বছৰ ইয়াত হয়, তো আমাৰ পূজাৰী আৰু যিসকল ইয়াত 2-4জন আছে তেখেতসকলে পূজা কৰি ল'ব আৰু পূজাৰ সময়ত যি প্ৰসাদ আছে ইয়াত বিতৰণ কৰি দিব। ইয়াতকে বাহিৰত আৰু আমি একোখিনি কৰা নাই। গড় ৰপ্তানি বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়তো একেই পৰিৱেশ। প্ৰতি বছৰে ধুমধামেৰে পূজা অনুষ্ঠিত হোৱা এই কাৰ্যালয়টো পালন কৰা হয় কেৱল ৰীতি নীতিহে। পুষ্পাঞ্জলি লোৱাৰ সময়ত 10জনকৈ মাত্ৰ ডিষ্টেঞ্চ মেইনটেইন কৰি 10জনকৈ পুষ্পাঞ্জলি লোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। এইবাৰ একো নাই, আমাৰ মাত্ৰ প্ৰসাদখিনি থাকিব। কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ গুৱাহাটী প্ৰেছ ক্লাবতো নহ'ল বিশ্বকৰ্মা পূজাৰ কোনো আয়োজন। কেৱল গুৱাহাটী প্ৰেছ ক্লাবেই নহয়, বহু অনুষ্ঠান প্ৰতিষ্ঠানত অনুষ্ঠিত নহ'ল পূজা। কোভিডৰ বাবে বিশ্বকৰ্মা পূজাত অজস্ৰ ভক্ত বঞ্চিত হ'ল প্ৰিয় খিচিৰিৰ পৰা। ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্ততো একেই নিজান পৰিৱেশ। প্ৰশাসনৰ বাধা নিষেধৰ বাবেই সামান্য নিয়ম কৰিয়ে সামৰিলে বিশ্ব খনিকৰৰ পূজা অৰ্চনা। কেমেৰাত হিতেশ ডেকাৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট।